হেল্ল' বন্ধুসকল, এইটো আছিলে শিৱৰাত্ৰিৰ ভিডিঅ'। তো মোৰ এডিট কৰা এলাহতে থাকি গৈছিলে দিবলৈ। তো আজি চক মই দিছোঁ। এয়া আমি শিৱসাগৰ আহি পালোহি আৰু এয়া মেলাৰ মাজতে আমি গৈ আছোঁ মন্দিৰৰ ভিতৰত। আৰু ইমানেই মানুহ, যোন আহিছে গম পাইছে চাগে, ইমানেই মানুহ, ইমানেই ভিৰ, মানে কি চাব। আৰু মোবাইলটো উলিয়াই ভিডিঅ' কৰিবলৈ ভয় লগা হৈছে, ইমানেই মানুহ। আৰু সোমাই গৈ চক শিৱসাগৰ পুখুৰীৰ পৰা পানী লৈ শিৱৰ থানত ঢালিব লাগে। তো আমি ইয়াত আহিলোঁ পানী ল'বলৈ। আৰু এই পুখুৰীৰ পৰা পানী লৈ চাইছেনে, ইমান ডাঙৰ বিশাল পুখুৰী, ডাঙৰ ডাঙৰ মাছো আছে দেই, মৰি দিলে একদম ওলাই, হাঁহ আছে চৰি থাকে। আৰু ইয়াত চাওক আপুনি, লাইন চালে অবাক হ'ব, ইমানেই লাইন। ইয়াত বোলে ৰাতি বোলে 2টা বজাৰ পৰা মানুহে লাইন লাগি আছে। ইয়াত চাওক মূৰৰ পৰা লাইন, কমেও 4-5 কিলোমিটাৰ মানুহে লাইন লাগি আছে। চক চাই আছেনে, বহুত দূৰলৈকে লাইন লাগি আছে। ইমান লাইনৰ মাজতো যেনে তেনে আমি ৰাতিপুৱাই লঘোণে যোৱা পানী ঢালিলোঁ। আৰু এয়া আহিলোঁ আমি ৰংঘৰো চাই ল'লোঁ অলপ মেলা ফুৰি। আৰু এয়া হৈছে ৰংঘৰৰ ওপৰৰ পৰা লোৱা অলপ ৰংঘৰৰ দৃশ্য, তলৰ দৃশ্যসমূহ চব ইমানেই ধুনীয়া লাগিছে, ইমানেই ধুনীয়া মানে ক'ব নোৱাৰে। আৰু ইমান চফাকৈও থৈছে, বহুত চফাকৈ থৈছে। আৰু এনেকেই চুটিকৈ দি দিছোঁ ভিডিঅ'বোৰ। আৰু ৰংঘৰ চাই মেলি আমি ভিতৰখিনি ওলাই আহিলোঁ চাই। ভিতৰখিনি দেখুওৱা নহ'ল আপোনালোকক, এন্ধাৰ, চফাকৈ নুঠা কাৰণে দেখা নহ'ল। আৰু ৰংঘৰ চাই ওলাই মেলি আমি এতিয়া গৈ আছোঁ, কওক জানেনে আপোনালোকে, কওকচোন। এতিয়া আমি গৈ আছোঁ তলাতল ঘৰ চাবলৈ। এয়া চাওক ইমান ধুনীয়া ৰাস্তা আৰু ধুনীয়াকৈ। আৰু এয়া এটা দৌল আমি পাৰ হৈ গৈছোঁ। অলপ দূৰত আছে যিহেতু, মানে ওচৰা-ওচৰিকৈ নাই। ৰংঘৰ দূৰত, কাৰেংঘৰো দূৰত, তলাতল ঘৰো অলপ দূৰত, আৰু দৌলসমূহো দূৰত। এয়া আহি এতিয়া তলাতল ঘৰ চাব পামহি এতিয়া। এইবোৰ মেলা চব, মেলা বহুতকৈ বহি আছে। এয়া আহি আমি পাই গ'লোঁ তলাতল ঘৰ। এতিয়া আপোনালোকক দেখাম মই তলাতল ঘৰৰ দৃশ্যসমূহ। এয়া চব এতিয়া তলাতল ঘৰৰ দৃশ্যসমূহ চাইছেনে। মই কিন্তু লাজ লাগিলেও কৈ দিছোঁ দেই, মই কিন্তু লাইফত ফাৰ্ষ্ট টাইম ৰংঘৰ চালোঁ। আৰু এয়া হৈছে তলাতল ঘৰ। শিৱসাগৰত আগতে আহিছোঁ যদিও মোৰ এইবোৰ চোৱা নহ'ল, অকল মন্দিৰতে আহিছিলোঁ। তেনেকুৱা শিৱ মেলাতে অহা, শিৱৰাত্ৰি দিনাখন। আৰু মেলাত আহিলে মেলা ঘূৰি ফুৰোঁতে টাইম হৈ যায়, আৰু তেনেকৈ একো চোৱা নহয়। এইটো বেক চাইডৰ পৰা সোমাই আমি ওপৰত উঠিলোঁ। আৰু ওপৰখন চাইছেনে, ইমানেই চফা, তলো চফা, গছবোৰ ইমান ধুনীয়া দেখিছে। আৰু গছৰ শুকান পাত এটাও পৰি থকা নাই, ইমান ধুনীয়াকৈ থৈছে। পুৰণি দিনৰ ৰজাদিনীয়া বস্তুবোৰ, বিভিন্ন ধৰণৰ চাবলগীয়া বস্তু আছে। ৰংঘৰ, কাৰেংঘৰ এইবোৰ বোলে আগৰ দিনত চিমেণ্ট বালিৰে বনোৱা নহয়, হাঁহ কণী আৰু বৰা চাউলৰেহে বনোৱা। এয়া আমি তলাতল ঘৰ চাই নামি আহিছোঁ লাহে লাহে। আৰু এইবোৰ চাইছেনে, নাৰ্জী ফুল, কি চাব। আৰু বহুতো ধুনীয়া নাৰ্জী ফুল, ইমান ধুনীয়া দেখিছে নাৰ্জী ফুলৰ বাগিচাখন, বহুত ধুনীয়া। ইমূৰৰ পৰা সিমূৰলৈকে একদম হালধীয়া হৈ ফুলি আছে। আৰু এই হৈছে ৰংঘৰৰ ডালিয়া ফুলৰ, এইটো মাজতে সোমাই দিলোঁ ডালিয়া ফুলৰ ছবি। আৰু এয়া হৈছে দৌল। আৰু ভেকত ভোকো লাগিলে, এতিয়া আমি আহিছোঁ হোটেললৈ। ইয়াত আমাৰ ভাত ৰেডি, আৰু এতিয়া আমি খাব লৈছোঁ। আৰু আজি বহুতো গৰম আছিলে, একদম জুন আগষ্ট নিচিনা।